আজি মই আহি জগতো পৰিদৰ্শন কৰিলোঁ য'ত ঘটনা হৈছে। ঘটনাটো বহুত বেয়া হৈছে। আজি সমাজত এনেকুৱা মানে ডাইনী সন্দেহত তাৰ ওপৰত অত্যাচাৰ চলোৱা আৰু বিশেষ অত্যাচাৰ চলোৱাৰ পিছত এনেকুৱা মানে মৃত্যু ঘটোৱাটো কোনো ধৰণে আমি কোনো মানে এইটো সহ্য কৰিব নোৱাৰে, একেবাৰে টাৰ্গেট কৰিব পৰা নাযায়। তো যথেষ্টখিনি এভিডেন্স কালেকশ্যন কৰি দুদিনমান আমি যিমান প্ৰমাণ পালোঁ সেইমতে আজি আমি গ্ৰেপ্তাৰী কৰিছোঁ। এই ঘটনাৰ লগত জড়িত টোটেল 18জন এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁলোকক আজি কোৰ্টত প্ৰেৰণ কৰা হ'ব আৰু গোটেই চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰা হ'ব। এতিয়া ফৰ্মেলিটিখিনি চলিহে আছে। 18জনক এতিয়ালৈকে এৰেষ্ট কৰা হৈছে আৰু চাইণ্টিফিকলি আমি ইনভেষ্টিগেট কৰিম। আৰু বিশেষকৈ আপোনালোকে গম পায় কেইমাহ আগতে শিৱসাগৰত এটা আমি কনভিকশ্যন পাইছোঁ, ডাইনী হত্যা হৈছিল। তাত 23জনক যাৱজ্জীৱন কাৰাদণ্ড দিছিলে আদালতে। সেই হিচাপে ইয়াতো আমি চাইণ্টিফিক ইনভেষ্টিগেশ্যন কৰি আৰু যিহে ন্যায় হয় এনেকুৱা হত্যা যি হৈ গ'ল ডাইনী সন্দেহত, তো কমপ্লিট জাষ্টিছ কৰা হ'ব ইয়াতো। আৰু আপোনালোকৰ যিহেতু মই আকৌ সমাজক তেনেকুৱা সন্দেশ দিব বিচাৰিছোঁ যে এনেকুৱা আজি সমাজত এনেকুৱা ডাইনী সজাই কাৰোবাৰ ওপৰত অত্যাচাৰ কৰা, ভেদভাৱ কৰা সেইখিনি স্থান নাইয়ে। তো চবেই সজাগ হওক, এনেকুৱা ঘটনা আকৌ নহওক, এনেকুৱা আমি আহ্বান জনাম। যদি তেনেকুৱা আমি প্ৰমাণ পাওঁ তেতিয়া এৰেষ্ট হ'বই। আৰু 18জন এতিয়া আমি এৰেষ্ট কৰিছোঁ, বাঢ়িব পাৰে। ছাৰ, আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ সাংবাদিকৰ ফালৰ পৰা। এইটো হৈছে এই গাঁওখন আমি জনা হিচাপত একদম অতি দুখীয়া, একেবাৰে অশিক্ষিত, নিৰক্ষৰ। সেইকাৰণে তেওঁলোকে এই বস্তুটো ডাইনী যে আইন বনাইছে এই কথাটো তেওঁলোকে গম নাপায়, যাৰ কাৰণে মিডিয়াৰ আগত চবেই মাৰিছোঁ বুলি কৈ লৈছে। কিন্তু আমি আমাৰ সাংবাদিকৰ পৰা আমি ক'ব বিচাৰোঁ যে অসম চৰকাৰ, মুখ্যমন্ত্ৰী বা আপোনালোকৰ প্ৰশাসনৰ ফালৰ পৰা ইয়াত এৱাৰনেছ কেম্পটো অসমত, ইয়াত বুলি নহয় গোটেই অসমত মানে এৱাৰনেছটো হ'ব লাগে। আপুনি কি ক'ব? এইটো ভাল কথা, এইটো ভাল কথা। এই বিষয়ে বিশেষকৈ ডাইনী ক্ষেত্ৰত ইয়াতো খেৰ হত্যা টাইপ হৈ গ'ল, কিন্তু বাকী ঠাইতো মানে হত্যা নোহোৱাকৈ অত্যাচাৰখিনি বহুতখিনি হৈ থাকে, যি গৈ ফাইনেলি আৰক্ষী তাত ইণ্টাৰভেন কৰে, বাকী সচেতন মহলে ইণ্টাৰভেন কৰি এইটো হেণ্ডেল হৈ যায়। কিন্তু বহুত ঠাইত এনেকুৱা অত্যাচাৰটো হৈ আছে। তো এই বিষয়ে এটা সজাগতা অনা দৰকাৰটো আছে। এইখিনি আমি পদক্ষেপটো হাতত ল'ম, কেনেকৈ আমি কৰিব পাৰোঁ। কেলৈ মানুহৰ মাজত এই সজাগতাটো অনা বহুত দৰকাৰ আছে। এইটো 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হয় মানে ডাইনী নহ'লেও যিকোনো মানুহক মাৰপিট কৰা আৰু মৰ্ডাৰ কৰি দিয়াটো তাৰ কাৰণে বিশেষ এৱেৰনেছৰ দৰকাৰ নাই। এইটো যিকোনো মানুহে জানিব লাগে যে কাকো তেনেকুৱা পিটন দিব নালাগে আৰু অত্যাচাৰ কৰিব নালাগে। কিন্তু ডাইনী ক্ষেত্ৰতো নিশ্চয় এটা এৱেৰনেছ অনা দৰকাৰ আছে। আমি এই যাৰ কাৰণে এইটো হৈছে ছাৰ, মূল মানে যিজন মা দুৰ্গা বুলি কৈছে তেওঁৰ নিৰ্দেশতে এই সম্পূৰ্ণ ঘটনাটো হৈছে, তেওঁক আটক কৰা হৈছে নেকি? আটক কৰা হৈছে। আৰু মতলব কথাটো হ'ল আজিৰ সমাজত যথেষ্ট সমাজটো আগবাঢ়ি আহিলে আৰু তেনেকুৱা কাৰোবাৰ উচটনি দিয়াৰ ওপৰত গৈ পেলাই বাকী চবেতো মানে যথেষ্ট মানে মেচিয়ৰ মানুহেই আছিলে, তো তেনেকুৱা কৰিব নাপায়। তো এইকাৰণে এজনীৰ ওপৰত দোষ দিব পৰা নাযায়। গোটেই যিমান মানুহে জড়িত হৈ আছে চবৰ নিজৰ বিবেকটো তেওঁলোকে অলপ প্ৰয়োগ কৰিব লাগিছিল। যিটো ঘটনা ঘটিছে, আগে পিছে এইবোৰ ঘটনা আদিবাসী গাঁৱত বা বড়ো গাঁৱত এইবোৰ ঘটনা ঘটি আহিছে আৰু এইটো এৱাৰনেছ নোহোৱাৰ কাৰণে আজি এইবোৰ ঘটনা ঘটিবলগীয়া হ'ল। আজি চাওক, ডাইনী বুলি ক'লে ডাইনী কোনো মানি নলয়। সেইখিনি চৰকাৰে আইনে গোটেই জানে যে কেতিয়াবা এইবিলাক ডাইনী কেছ এইবিলাক নাই ডাইনী বুলি। তাৰ স্বত্বেও মানে এইবিলাক কেছ মানে ঘটনাবিলাক ঘটিবলগীয়া হ'ল। গতিকে আমি আহ্বান কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আমাৰ ত্ৰিলং ৰখাং ডাঙৰীয়াক, যাতে আমাৰ আদিবাসী গাঁও অঞ্চলবিলাকত এৱাৰনেছটো বহুত ইম্পৰ্টেণ্ট আছে আৰু সেই এৱাৰনেছটো আনিবৰ কাৰণে আমি বিচাৰিছোঁ। আৰু আমাৰ ছাত্ৰ সংগঠন যিসকল আছে তেখেতসকলেও আমিও লাগি ধৰিম, চবে সহায় সহযোগ কৰি কিনে যাতে আমাৰ এইখিনি ডাইনী বোলা বস্তুটো যাতে নামটো মানে মুখত ৰাখিব নালাগে দ্বিতীয়বাৰৰ কাৰণে। আৰু এইখিনিতো হৈ আছে, যাতে ভৱিষ্যত যাতে এইখিনি নহওক বুলি আমি ইমানটোকৈ অনুৰোধ কৰিছোঁ আমাৰ মন্ত্ৰী ডাঙৰীয়াসকল। আমি এই যোৱা 30 তাৰিখত যিটো ঘটনা হৈছিলে, বাৰ্বৰিক ইনচিডেণ্ট বুলি কোৱা যাব, মাৰ্ডাৰ বুলি কোৱা যায়, সেইটো ঘটনাত আজি উপস্থিতি চালোঁ। এই ঘটনাটো যি ধৰণৰ হ'ল এইটো হ'ব নালাগিছিলে। হ'লেও আমি এটাই গম পালোঁ যে ইয়াত মানুহবিলাকে এতিয়া নিজকে আমি শুনি পালোঁ যে আমি নিজে কৰিছোঁ নিজে। লেকিন চবেই জানে যে বস্তুটো চবে পূৰা গাঁৱটো ইনভল্ভ নহয়, কোনোবা আছে ইনভল্ভ। আৰু কিহৰ কাৰণে হৈছে মেইনলি হ'ল এৱাৰনেছ। আমি আদিবাসী ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ আহ্বান জনাইছোঁ আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে এই ঘটনাটো ইয়াত নহয় চব জেগাত হ'ব পাৰে। ইয়াৰ কাৰণে এটা এৱাৰনেছ কেম্প অৰ্গেনাইজ কৰক প্ৰতিটো গাঁৱত। বস্তুটো আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমাৰ জিলা সমিতিৰ পৰা, যে গোটেই যিমান অসমত আছে প্ৰতিটো গাঁৱত যে আজি এই সমাজত হৈছে বা বেলেগ সমাজত নহ'ব এইটো আমি নাভাবোঁ। এই বস্তুটো প্ৰতিটো গাঁৱত আছে, কেলেকি আমি বহুত জেগাত শুনিছোঁ এই ডাইনী কেছ লৈ কিনে। আৰু আইন আছে, আইনৰ বিষয়ে কি কৰিব লাগে সেই প্ৰতিটো বস্তুটো এৱাৰনেছ দিব লাগে গাঁৱে গাঁৱে সোমাই কিনি, যে
কি কৰিব লাগে কি বস্তু হয় কেনে কাম কৰিব এই বস্তুটো চৰকাৰে পদক্ষেপ লওক আৰু আমি জলদি ল'ব লাগিব আৰু আমিও ছাত্ৰ সন্থাই আমি আহ্বান দিছোঁ আমি যিমান সহায় লাগে আমি আমাৰ ছাইডৰ পৰা দিম বুলি আমি আহ্বান জনাওঁ